টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো শেখৰজ্যোতি গোস্বামীয়ে জেৰাত উল্লেখ কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিহ পান কৰাইছিল কিন্তু এই কথা যদি শেখৰজ্যোতি গোস্বামীয়ে জানিছিল পূৰ্বে কিয় জনোৱা নাছিল গৰিমা শইকীয়া গাৰ্গকো ফোন কৰি জনাব পাৰিলহেতেন বা তাত যিসকল লোক আছিল সেই লোকসকলকো জনাব পাৰিলহেতেন জুবিন গাৰ্গৰ জীৱন উদ্ধাৰ কৰিব পাৰিলহেতেন কিন্তু শেখৰজ্যোতি গোস্বামীয়ে তেতিয়াই সেই কথা কিয় নকলে আজি অভিষপ্ত 19 সেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে বহুদিন অতিক্ৰম কৰিলে কেৱল মাত্ৰ সিআইডিৰ জেৰাতে কিয় এই ভাষ্য প্ৰদান কৰিছে শেখৰজ্যোতি গোস্বামীলৈ এই প্ৰশ্ন পত্নী গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ পত্নী এতিয়া স্বামী কুঁৱৰী এনেধৰণে উচুপি উঠিছে আৰু এই প্ৰশ্ন উত্থাপন কৰিছে শেখৰজ্যোতি গোস্বামীলৈ আৰু সমান্তৰালভাৱে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ দাবী উত্থাপন কৰিছে এতিয়া স্বামীৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰিব লগা হৈছে গৰিমা শইকীয়া গাৰ্গে দুখীৰ কঠোৰ শাস্তি হ'বই লাগিব যদি শেখৰে সকলো কথা জানিছিল কিয় লুকুৱাই ৰাখিছিল শেখৰজ্যোতি গোস্বামীয়ে জানিছিল যদি কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ সৈতে কিদৰে ইমান অন্যায় কৰিব পাৰিলে মানুহক ভাল পোৱা মানুহজনৰ সৈতে কিয় অন্যায় কৰিলে মই মোৰ মানুহজনক হেৰুৱাই দিলো এনেধৰণে হুকত ভাগি পৰিছে এতিয়া আজিৰ দিনটোতে হুকত ভাগি পৰিছে এতিয়া মোৰ এটাই আশা যে জুবিনে ন্যায় পাব সমগ্ৰ অসমীয়াই হিয়াৰ আমঠু হেৰুৱাইছে গতিকে অসমবাসীয়ে ন্যায় পাব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব এনেধৰণে দাবী উত্থাপন কৰিছে এতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে যি দুখী তাৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগিব আৰু উচুপি উঠিছে পুনৰ এতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যজুৰি আজিও আচলতে ৰহস্যৰ আৱৰ্তত সোমাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা এতিয়াও কোনো ব্যক্তিয়ে তেওঁলোকে নিজৰ দায়িত্ব হয়তো পুৱাৰ পৰা গধূলিলৈকে পালন কৰি গৈছে কিন্তু হাজাৰ দায়িত্ব পালন কৰি থকাৰ মাজতো কেৱল মাত্ৰ জুবিন গাৰ্গৰ কথা এতিয়া প্ৰতিগৰাকী অসমীয়াই ভাবি আছে কিয় এনেকুৱা হ'ল জুবিন গাৰ্গৰ সৈতে কিন্তু জুবিন গাৰ্গ সকলোৰে সৈতে আত্মীয় বা সকলোৰে সৈতে তেওঁৰ আত্মিক যেন বন্ধুত্বসুলভ যেন এটা সম্পৰ্ক আছে দেখিবলৈ পোৱা যায় প্ৰতিটো মুহূৰ্ততে যাৰ বাবে এই জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছিল 19 সেপ্টেম্বৰৰ পৰা 23 সেপ্টেম্বৰ দিনটোলৈকে আজিও কিন্তু ব্যতিক্ৰম নহয় গতিকে জুবিন গাৰ্গৰ বাবে যিসকল লোক ওলাই আহিছে সেয়াই প্ৰমাণ যে জুবিন গাৰ্গক সমগ্ৰ অসমবাসীয়ে ভাল পায় সমগ্ৰ অসমীয়াৰে সন্তান জুবিন গাৰ্গ কিন্তু সেইগৰাকী জুবিন গাৰ্গৰ লগত থকা এই শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তই কিয় জুবিন গাৰ্গৰ সৈতে এনে হ'বলৈ দিলে হাতজোৰ কৰি আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সকলোৰে ওচৰত এক প্ৰকাৰ ন্যায় ভিক্ষা মাগিছে ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁৰ আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বাবে আজি জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰ্যন্ত এছআইটিৰ হাতত পুনৰ চমজাই দিছে এছআইটিৰ যি তদন্তকাৰী দল আছিলে তদন্তকাৰী দলে নিজেই 3খনকৈ ৰিপৰ্ট হাতত লৈ জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈছিলগৈ কাহিলীপাৰাস্থিত বাসগৃহত আৰু সেই সময়ত পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত চমজাই দিয়া হৈছিল 3টাকৈ ৰিপৰ্ট কিন্তু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে এই কথা যে তেওঁ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নলয় কাৰণ এতিয়া যেহেতু সমগ্ৰ বিষয় তদন্ত চলি আছে গতিকে ন্যায় দিবলৈ হলে ন্যায়িক তদন্ত আয়োগ গঠন কৰিছে গতিকে ন্যায়িক আয়োগ গঠন কৰিছে এছআইটি গঠন কৰিছে সকলোৰে এতিয়া সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনৰ ওপৰতো নিৰ্ভৰ কৰিব গতিকে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত থকাতকৈ যদি প্ৰশাসনৰ লোকৰ হাতত থাকে তেনেহলে তদন্ত প্ৰক্ৰিয়াত অধিক সহায় হ'ব বুলি গৰিমা শইকীয়া গাৰ্গে আশা কৰি সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰ্যন্ত এছআইটিক চমজাই দিছে কিন্তু প্ৰশ্ন এতিয়া শেখৰজ্যোতিয়ে আজি কিমান দিনৰ অন্তত আচলতে এই ভাষ্য প্ৰদান কৰিছে অভিযোগ হওক বা সত্য নিৰূপণ কৰাৰ দায়িত্ব যেহেতু দেশৰ আইন ব্যৱস্থাৰ গতিকে আইনে কৰিব সেয়া সত্য নিৰূপণ তদন্তকাৰী বিষয়ে উলিয়াব সকলো খুচৰি কিন্তু শেখৰজ্যোতি গোস্বামীয়ে যদি এই কথা জানিছিল ইমান দিনে পত্নী গৰিমা শইকীয়া গাৰ্গক কিয় কোৱা নাছিল শেখৰজ্যোতি গোস্বামীয়ে যেহেতু জুবিন গাৰ্গৰ মৃতদেহ অনাৰ পিছতে শেখৰজ্যোতি গোস্বামীও গুৱাহাটীলৈ আহিছিল গতিকে সেই সময়ত শেখৰজ্যোতি গোস্বামীয়ে এবাৰো কিয় গৰিমা শইকীয়া গাৰ্গৰ ঘৰত গৈ থিয় নহল কিয় এই অসহায় মানুহজনীৰ কাষত থিয় হৈ এবাৰো মাত নলগালে এই প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া পত্নী গৰিমা শইকীয়া গাৰ্গেও কিদৰে নিজৰ স্বামীৰ বাবে অসমীয়াৰ
হিয়াৰ আমঠুৰ বাবে ন্যায় বিচাৰি হাতজোৰ কৰিব লগা হৈছে এগৰাকী অসহায় পত্নী গৰিমা শইকীয়া গাৰ্গে। খুবেই আচলতে দুৰ্ভাগ্যজনক এটা বিষয়। স্বামীৰ ন্যায় বিচাৰি উচুপি উঠিছে পুনৰ আজি পত্নী গৰিমা শইকীয়া গাৰ্গ। আমাৰ হাতত পত্নী গৰিমা শইকীয়া, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য আছে, আগবঢ়াবলৈ চেষ্টা কৰিম। মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি, আৰু মই পৰামৰ্শ ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ। যি সহযোগিতা লাগে, যেতিয়াই লাগে মই আগবঢ়াইছোঁ। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতেই আছোঁ। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব। শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল? আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে, গতিকে কথা ওলাবই। যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব। এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে? সকলোকে ইমান মৰম কৰিছিল মানুহজনে, অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই। মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে, আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ। নিজৰ আছিলে, সকলো চব পৰিয়ালৰ আছিলে, সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ। মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি, তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে। সদায় সেইটোৱে কৰি থাকিলোঁ। আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে? গতিকে কোনোবাই যদি কৰিছে নহয়, কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে, মই আইনৰ কথা একোৱেই নাজানো। গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে, মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ। যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই। গতিকে মোৰো ব্যক্তিগত সম্পত্তি নহয়, এতিয়া তদন্তটো ভালকৈ হ'ব লাগে, তাত কোনো ব্যাঘাত জন্মিব নালাগে। মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত। মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি, আৰু মই পৰামৰ্শ ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ। যি সহযোগিতা লাগে, যেতিয়াই লাগে মই আগবঢ়াইছোঁ। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতেই আছোঁ। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি
তদন্ত ভালকে হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব। শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল? আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে, গতিকে কথা ওলাবই। যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব। এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে? সকলোকে ইমান মৰম কৰিছিল মানুহজনে, অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই। মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে, আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ। নিজৰ আছিলে সকলো, চব পৰিয়ালৰ আছিলে, সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ। মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি, তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে। সদায় সেইটোৱে কৰি থাকিলোঁ। আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে? গতিকে কোনোবাই যদি কৰিছে নহয়, কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে, মই আইনৰ কথা একোৱেই নাজানো। গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব, বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে, মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ। যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মোৰ হাতত ল'ব বিচৰা নাই। গতিকে